আজি বনাম এয়া জিকাৰে বিলাহীৰে মাছ। তাৰ কাৰণে মাছখিনি আগতে ভাজি লৈ আছো, জিৰা হালধি জলকীয়া গুড়ি দি নিমখো দিছো, লগতে মাছখিনি ইয়াতে ভাজি ল'ম। যেহেতু মোৰ টাইম কম, ৰাতিপুৱা ডিউটিত যাব লাগিব, সেয়াৰ কাৰণে মই ইমান শ্বৰ্টকাট কৰি আছো। আৰু আগতে মাছখিনি কেৰাহীত দি দিওঁ, তেল দি দিছোঁ। মাছখিনি ভজা হৈ থাকক, এইফালে মই এইখিনি অভেনত সিজাই ল'ম। অভেনত সিজাবৰ কাৰণে মই একেলগে চব দি আছোঁ, যাতে সোনকালে হ'ব। জোপাল কৰি দি আছোঁ সোনকালে হ'বলৈ। এয়া এইখিনি মই অভেনত দি দিওঁ, অকণমান নিমখ ছটিয়াই দি দিলোঁ। এইখিনি অভেনত হৈ থাকক। ৰাতিপুৱা খুব জল্দি লাগে। ভাত হৈ গ'ল, এইফালে ভাত খাব। বহুত দিন এটা কেৰাহীত নবনালে মাছ ভাজিলে লাগি ধৰে। অলপ পিঁয়াজ দিব লাগিব। পিঁয়াজ কাটি ৰেডি কৰি ল'লোঁ। এইফালে মাছ ভাজিও হৈ গ'ল, গতিকে মাছখিনি উঠাই লওঁ। তেলত মই অলপ কালি জিৰা ফোৰণ দি দিওঁ। জিৰা অকণমান দি দিলোঁ। এইফালে কাটি থোৱা পিঁয়াজখিনি দি দিওঁ। অভেনৰখিনি ওলাই আনিলোঁ। চাওক বিলাহী আৰু জিকা কিমানখিনি হৈছে, এয়া চাওক একদম কোমলি গৈছে। জিকা দেখিছেনে, কোমলি গৈছে। এতিয়া মোৰ আঞ্জাটো সোনকালে হ'ব, সেইটো কাৰণে এনেকৈ শ্বৰ্টকাট তৰিকা। এইফালে মই মছলাখিনি গুলি থৈছিলোঁ, আৰু শ্বৰ্টকাট হ'বলৈ গোলা মছলাখিনি দি দিওঁ। চব্জিটো সিজিয়ে গ'ল, এতিয়া খালি মিলাবহে লাগে। চব্জি আৰু মাছত মিলাব লাগে, একদম ইমান সোনকালে হৈ যায়। এইখিনি মছলাখিনি কেঁচা গোন্ধ নোযোৱালৈকে অলপ ভাজি লওঁ। ইমান পটাপটকৈ বনাব লাগে, পটাপট বনাব থাকিলে মছলাৰ গোন্ধটোৱে যাব লাগে। এতিয়া সিজাই থোৱা চব্জিখিনি ইয়াতে দি দিলোঁ। চব্জিখিনিৰ লগত অলপ লগাই দিওঁ। চব্জিখিনিৰ লগতো ভাজা হৈ যাওক। এটা শ্বৰ্টকাট তৰিকা, একদম শ্বৰ্টকাট তৰিকা। সময় নাথাকিলে এনেকৈ। বিলাহী সিজি গৈছে, জিকাও সিজি গৈছে। এতিয়া মাছ দি দিম আৰু জোল দি দিম। বাছ, মাছ দি দিলোঁ আৰু লগতে জোলটো ইমান প্ৰয়োজন নাই জোলৰ, কাৰণ চব্জি সিজি গৈছে। এতিয়া ঢাকি দিওঁ 10 মিনিটৰ কাৰণে, আৰু দুটামান ইনগ্ৰিডিয়েণ্ট দিম পিছত। এতিয়া 10 মিনিট উতলি গ'ল, এয়া চাওক। ৱাও, বুজিছেনে, হৈয়ে গ'ল। ইমানখিনি জোল থাকিবই। এতিয়া মই নেক্সট ইনগ্ৰিডিয়েণ্টটো দি দিওঁ, কেঁচা জলকীয়া। চব্জিটো সিজিয়ে গৈছে আগতে। আৰু লগতে আৰু এটা ইনগ্ৰিডিয়েণ্ট, মই যোনটো খাওঁৱেই, ৰান্ধনী মছলা অকণমান দি দিলোঁ চেণ্ট হ'বলৈ। বাছ, মোৰ মাছৰ আঞ্জা হৈ গ'ল। কিমান শ্বৰ্টকাটটো বনাব পাৰি যে গাইজ। গতিকে হৈয়ে গ'ল। কেঁচা জলকীয়া আৰু ৰান্ধনী মছলাৰ স্মেলটো সোমাব আৰু হৈ যাব। বাছ, হৈয়ে গৈছে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আকৌ লগ পাম।